আমি জানো যে ভগৱান শ্ৰী হৰি বিষ্ণুৰ নাভি কমলৰ পৰা ব্ৰহ্মাদেৱৰ সৃষ্টি হৈছিল। ব্ৰহ্মাদেৱে বেদৰ জ্ঞান ভগৱান শ্ৰী হৰি বিষ্ণুৰ পৰা লাভ কৰিছিল। সেই বেদৰ জ্ঞান ব্ৰহ্মাদেৱে তেওঁৰ পুত্ৰ নাৰদ মুনিক দিছিল আৰু সেই নাৰদ মুনিয়ে বেদৰ জ্ঞান বেদব্যাসক দিছিল আৰু বেদব্যাসে বেদ সংকলন কৰিছিল আৰু বেদ বিভাগ কৰিছিল। যিদৰে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ চাৰিটা ভাগত তেওঁ বেদ বিভাগ কৰিছিল। গতিকে তেওঁৰ নাম বেদব্যাস হৈছিল। বেদব্যাসদেৱৰ এখন মহত্বপূৰ্ণ গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে মহাভাৰত, য'ত নেকি 1,00,000 চৰিত্ৰ আছে। সেই মহাভাৰত লিখা উপৰিও বেদব্যাসে আৰু 18খন পুৰাণ লিখিছিল, বহুতো উপপুৰাণ লিখিছিল। আহক বন্ধু বান্ধৱীসকল, সেই 18খন পুৰাণৰ বিষয়ে আমি ভালকৈ জানো। সেই পুৰাণসমূহৰ নাম কি কি আমি ডিটেইলছ জানো আহক। 18খন পুৰাণৰ ভিতৰত প্ৰথমখন পুৰাণ হৈছে শ্ৰীমদ ভাগৱত পুৰাণ। এইখন পুৰাণত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন, লীলা আৰু ভক্তিযোগৰ ওপৰত ভিত্তি কৰা এখন মহাপুৰাণ। দ্বিতীয়খন পুৰাণ হৈছে বিষ্ণু পুৰাণ, ভগৱান বিষ্ণুৰ লীলাৰ বিষয়ে আলোচনা কৰা এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। তৃতীয় পুৰাণ হৈছে পদ্ম পুৰাণ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু বিভিন্ন তীৰ্থস্থানৰ মাহাত্ম্য বৰ্ণনা কৰা এখন গ্ৰন্থ। চাৰি নম্বৰ পুৰাণখনৰ নাম হৈছে শিৱ পুৰাণ। এইখন পুৰাণত ভগৱান শিৱৰ জীৱন, মহিমা আৰু তাণ্ডৱৰ বিষয়ে লিখা পুৰাণ। 5 নম্বৰ পুৰাণখন হৈছে লিংগ পুৰাণ, শিৱৰ লিংগ স্বৰূপ আৰু সৃষ্টি তত্ত্ব বৰ্ণনা কৰা এখন পুৰাণ। 6 নম্বৰ পুৰাণখন হৈছে বৰাহ পুৰাণ, ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰ আৰু পৃথিৱী উদ্ধাৰৰ কাহিনী সম্বলিত লিখা এখন হৈছে পুৰাণ। 7 নম্বৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, ভগৱান স্কন্দ, কাৰ্তিকেয় আৰু বিভিন্ন তীৰ্থস্থানৰ মাহাত্ম্য বৰ্ণনা কৰা বৃহৎ পুৰাণ। 8 নম্বৰ পুৰাণখনৰ নাম হৈছে বামন পুৰাণ, ভগৱান বিষ্ণুৰ বামন অৱতাৰ আৰু বলিৰাজাৰ কাহিনী বৰ্ণনা কৰা এখন পুৰাণ। 9 নম্বৰ পুৰাণ হৈছে কুৰ্ম পুৰাণ, ভগৱান বিষ্ণু কুৰ্ম অৱতাৰ, সৃষ্টি আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰা পুৰাণ। 10 নম্বৰ পুৰাণখনৰ নাম হৈছে মৎস্য পুৰাণ, ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰ আৰু পৃথিৱী উদ্ধাৰৰ কাহিনী সম্বলিত পুৰাণ। 11 নম্বৰ পুৰাণখনৰ হৈছে গৰুড় পুৰাণ, মৃত্যু, পৰলোক আৰু ধৰ্মৰ বিষয়ে আলোচনা কৰা এক গুৰুত্বপূৰ্ণ পুৰাণ। 12 নম্বৰ পুৰাণখন হৈছে ব্ৰহ্মাণ্ড পুৰাণ, বিশ্ব সৃষ্টিৰ তত্ত্ব, বিভিন্ন যুগ আৰু বিভিন্ন দেৱতাৰ মাহাত্ম্য বৰ্ণনা কৰা এখন পুৰাণ। 13 নম্বৰ পুৰাণখন হৈছে ব্ৰহ্মবৈৱৰ্ত পুৰাণ, ভগৱান কৃষ্ণ, ৰাধা, পাৰ্বতী আৰু লক্ষ্মীৰ মাহাত্ম্য বৰ্ণনা কৰা এখন পুণ্য পুৰাণ। 14 নম্বৰখন হৈছে নাৰদ পুৰাণ, ভক্তি, ধৰ্ম, সাধনা আৰু নাৰদ মুনিৰ উপদেশ সম্বন্ধিত পুৰাণ। 15 নম্বৰ পুৰাণখন হৈছে মাৰ্কেণ্ড পুৰাণ, দেৱী মহামায়াৰ মাহাত্ম্য আৰু চণ্ডীপাঠৰ অৰ্থাৎ দেৱী মাহাত্ম্যৰ মূল উৎসৰ পুৰাণ। 16 নম্বৰ পুৰাণখন হৈছে ভাগৱত পুৰাণ, দেৱী ভাগৱত পুৰাণ, দুৰ্গাৰ মাহাত্ম্য আৰু শক্তি সাধনাৰ ওপৰত ভিত্তি কৰা এক বিশেষ পুৰাণ। 17 নম্বৰ পুৰাণখন হৈছে অগ্নি পুৰাণ, বিভিন্ন ধৰ্মীয় আচাৰ উপাসনা পদ্ধতি, যুদ্ধ কৌশল আদি সমাহাৰ পুৰাণ। 18 নম্বৰ পুৰাণখন হৈছে ভাগৱত পুৰাণ, ঐতিহাসিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ গুৰুত্বপূৰ্ণ পুৰাণ। বন্ধু বান্ধৱীসকল, এই পুৰাণসমূহৰ উপৰিও বেদব্যাসদেৱে বহুতো উপপুৰাণ লিখিছিল। সেই উপপুৰাণসমূহৰ বিষয়ে আপোনালোকক বেলেগকৈ এটা ভিডিঅ' বনাই জনোৱা হ'ব। ধন্যবাদ।